যোৰহাটত ড্ৰাগছসহ আটক হৈছে দুগৰাকী মহিলা। যোৰহাটৰ হাবিচুক কমলাবৰীয়া দুগৰাকী মহিলাক ড্ৰাগছসহ আটক কৰে স্থানীয় ব্যক্তিয়ে। এখন স্কুটিৰে আহি থকা অৱস্থাত মহিলা দুগৰাকীৰ গতিবিধি লক্ষ্য কৰে স্থানীয় ৰাইজে আৰু তাৰ পাছতেই আটক কৰে মহিলা দুগৰাকীক। পদ্মাৱতী হাজৰিকা আৰু মুন বেগম নামৰ মহিলা দুগৰাকীৰ পৰা জব্দ কৰিছে ড্ৰাগছখিনি। AS03AG 6051 নম্বৰৰ এখন স্কুটিত লৈ আনিছিল ড্ৰাগছখিনি। প্ৰায় 14 গ্ৰামৰ এটা ড্ৰাগছৰ টোপোলা জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মই খালি স্কুটিখন লৈ ৰখি আছো মানে মেডিকেলৰ ওচৰত আমাৰ ওচৰত গৈ আছিলে আমাৰ ওচৰত মই একো নাজানো খালি এটিএমটোৰ পইচাটো দিয়া দেখিলো আৰু মই স্কুটিত বহি আছো মই একোৱে গম নাপাওঁ। ইনে আপোনাৰ নাম আপোনাৰ ভৰিবনে আপুনি দলিয়াই দিছিলে কি দলিয়াই দিছিলে নাই কৰা যে ৰাইজে যে দেখিছে কি দলিয়াই দিছিলে দেখা জান না দেখাটা হচ্ছে তেকেটা কব পৰা নাই কেটা কথা আমাৰ অন কেমেৰা কৈ যাব আপুনি নাই কম বুলি ক'লে হ'ব নাই কৰা ঘৰ কোন জেগাত ঘৰ কোন জেগাত তোমাৰ মোৰ ৰাজাবাৰী আপোনাৰ নামটো কি আছিল মোৰ নামটো মাহিৰা বুলি কয় এনে মুন বেগম মই একো নাজানো মই স্কুটিত বহি আছো মই বন্ধ হৈ আছে হ'ব আমাৰ আগত আহি পেলাই আমি এডোখৰ ৰখাইছে আমাৰ মতে বস্তু একো নাৰখা কৈছে আমাৰ ৰখিছো আৰু ৰখাবলৈ কৈছে খালি আমাৰ পিছত দাদা দুজনে আহিছে এইটো বস্তু পেলাই আমি পেলাই দিছোঁ কিন্তু নাই পেলোৱা একো কৰাও নাইকিয়া এনেকুৱা ইও নাইকিয়া আপোনাৰ নামটো কি দলিয়ালে দাদাটো নাই পিছত পায়ে গ'ল তেওঁলোকে দলিয়াইছিলে এনেকে দেখিলো তাৰপিছত দাদাটো পালেই দেখিছিলে নেকি কিবা এটা দলিয়ালে দেখিলে তাৰপৰা সেই দাদাজন দেখিলে কি পেলালে নাজানো কিন্তু এনেকে দেখিলো তাৰপৰা দাদাজন আহি পায়ে গ'ল আমি আৰু একো নাজানো আৰু কোনোবাই দেখিছিলে নেকি আৰু আমি নাই এই দুপৰীয়া আপোনালোকে হাতলৈকে ধৰা পায় তেওঁলোকে দাঁত কৰিছে প্ৰচিডিয়াৰ সেইখিনি আমি এতিয়া ফ'ল' কৰিম আমাক আপোনালোকে কাইণ্ডলি অলপ স্পেচ এটা দিয়ক আমি যাতে কামখিনি কৰি লওঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।